ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি সমাধান কৰিম 4.3 9, 10 আৰু 11 নম্বৰ কুৱেশ্যন। 4.3 অনুশীলনী 4.3 তো 9 নম্বৰটো 10 নম্বৰটো আৰু 11 নম্বৰ প্ৰশ্নটো আজি সমাধান কৰিম। চোৱা সময় নষ্ট নকৰি 9 নম্বৰটোত কি দিছে, দুটা পানীৰ নলীৰে এটা চৌবাচ্চা ঘণ্টাত পুৰ কৰে, ইমান ঘণ্টাত পুৰ কৰে। চৌবাচ্চাটো বেলেগ বেলেগ পুৰ কৰিবলৈ হ'লে ডাঙৰ বেহৰ নলীটোৱে সৰু বেহৰ নলীটোতকৈ 10 ঘণ্টা সময় কম লয়। প্ৰত্যেকটো নলীয়ে বেলেগ বেলেগ কিমান সময়ত চৌবাচ্চাটো পুৰ কৰিব পাৰিব উলিওৱা। চোৱা ইয়াতে দুটা পানীৰ নলী হয়নে, ইয়াতে এটা চোৱা এইটো এটা সৰু নলী, আকৌ ইয়াতে এটা ডাঙৰ নলী। এইটো যদি এইটো আমি টেংকিটো পুৰ কৰিব দিওঁ, চৌবাচ্চাটো পুৰ কৰিব দিওঁ, ডাঙৰ নলীটোৱেদি সোনকালে পুৰ হৈ যাব হয়নে, কিন্তু সৰু নলীটোৱেদি পুৰ হ'ব গ'লে বহুত সময় লাগিব। কিন্তু ইয়াতে কৈছে কি যে প্ৰত্যেকটো নলীয়ে বেলেগ বেলেগ কিমান সময়ত চৌবাচ্চাটো পুৰ কৰিব পাৰিব। দুটা নলীৰে ইমান ঘণ্টাত পুৰ কৰে। চৌবাচ্চাটো বেলেগ বেলেগ পুৰ কৰিবলৈ হ'লে ডাঙৰ বেহৰ নলীটোৱে সৰু বেহৰ নলীটোতকৈ 10 ঘণ্টা সময় কি লাগে, এইটোত 10 ডাঙৰটোত 10 ঘণ্টা সময় কম লাগে। তেতিয়াহ'লে প্ৰত্যেকটো নলীয়ে বেলেগ বেলেগ কিমান সময়ত চৌবাচ্চাটো পুৰ কৰিব পাৰিব উলিওৱা। চোৱা ইয়াতে আমি প্ৰথমতে ধৰি ল'ব লাগিব 4.3 9 নম্বৰটো প্ৰথমতে সমাধান বুলি লিখি ল'বা। আমি ধৰি ল'ব লাগিব, ধৰা হ'ল সৰু নলীটো সময় লয়, সৰু নলীটোৱে সময় লয় x ঘণ্টা, আৰু ডাঙৰ নলীটোৱে কিমান লয় বুলি কৈছে, সময় লয় ডাঙৰ নলীটোৱে সময় লয় কি ইয়াতকৈ 10 ঘণ্টা কম লয়। এতেকে দুটা নলী একেলগে পুৰ কৰিবলৈ সময় লাগিব। দুটা নলী পুৰ কৰিবলৈ একেলগে পুৰ কৰিবলৈ সময় লয় 9/3। এইটোক আমি সমস্তটো ভগ্নাংশত প্ৰকাশ কৰি ল'ম। 9 × 72, 73, 74, 75/8 ঘণ্টা। চোৱা এতিয়া আমি 1 ঘণ্টাত কিমান সময় লয় পুৰ কৰে সেইটো আমি চাম। চোৱা এতেকে 1 ঘণ্টাত পুৰ কৰে সৰু নলী 1/x আৰু ডাঙৰ নলী কিমান x - 10। আৰু একেলগে একেলগে 8/9 প্ৰতিক্ৰম হয়নে, প্ৰতিক্ৰমটো আমি লিখিছোঁ। xৰ প্ৰতিক্ৰমটো 1/x, x - 10ৰ প্ৰতিক্ৰমটো 1/x - 10, আৰু ইয়াতে 75/8 প্ৰতিক্ৰমটো হৈছে 8/75। গতিকে এতিয়া আকৌ আমি প্ৰশ্নত কি কৈছে,
প্ৰশ্নমতে 1/x plus 1/x minus 10 is equal to 8/75. এতিয়া আমি এই দুটাৰ লসাগু ল'ব লাগিব x আৰু x minus 10. ওপৰত হ'ব x minus 10 plus x 8/75. So x twice x minus 10. ইয়াত হ'ব x into x square minus 10x is equal to 8/75. এতিয়া আমি বজ্ৰ পূৰণ কৰি দিম. বজ্ৰ পূৰণ কৰিলে হ'ব 8 into x square minus 8 into 10 80x is equal to 7 into 75 into 2 150x plus 7 into 75 into 10 750 মাইনাছ হ'ব এইটো সৰি মাইনাছ হ'ব গোটেইখিনি আমি এইফালে লৈ আহিম গতিকে 8x square minus 80x minus 50x plus 750 is equal to 0. এতিয়া চোৱা ইয়াতে 8x square আছে মাইনাছ এইটো মাইনাছ তেতিয়াহ'লে আমাৰ ইয়াত কিমান হ'ব 230 হ'বনে 230x plus 750 is equal to 0. এতিয়া ইয়াতে আমি 2 এটা লগাব ল'ব পাৰোঁ 2 কমন ল'ব পাৰোঁ এটা 2 ল'লে ইয়াতে 4x square minus 2 1 0 1 2 1 0 1 5x plus 2 3 গুণ 6 2 7 গুণ 14 2 5 গুণ 10 is equal to 0. 2টো সেইফালে লৈ যাম 0ৰ লগত 2টো গ'লে হৰণ হ'লে 0ই হৈ যাব প্লাছ 3 7 5 2 এইখিনি থাকি যাব এতিয়া এইখিনি তোমালোকে উৎপাদক বিশ্লেষণ কৰা চোৱা উৎপাদক বিশ্লেষণ কৰিলে কি পাম প্ৰথম আছে 4 আৰু 3 7 5ৰ লগত 4টো ইনটু কৰিব লাগিব 4 5 গুণ 20 4 7 গুণ 24 25 26 6 হাতে 2 4 3 গুণ 12 13 14 এইটোৰ আমি উৎপাদক উলিয়াব লাগিব উৎপাদক উলিয়ালে কিমান হ'ব চোৱা 4 into 375 4 into 375 এইটোৰ উৎপাদক উলিয়াব লাগিব আমি প্ৰথমতে 5 দি দিওঁ 5 2 গুণ 10 এটা থাকে 4 5 9 গুণ 45 5 2 গুণ 10 আকৌ 2 রে যাব 2 গুণ 2 2 4 গুণ 8 2 6 গুণ 12 আকৌ 2 রে যাব 2 7 গুণ 14 2 3 গুণ 6 ইয়াতে হল 4 5 গুণ 20 আৰু 73 73 আৰু 20 73 আকৌ কাটিব লাগিব ইয়াতে চোৱা লাষ্টত গৈ ইয়াতে হ'ব 4x square minus 100x minus 15x এইটোৱে সহজ তোমালোকে মুখে কৰিব পাৰিবা 5 is equal to 0 এতিয়া চোৱা আমি কমন ল'ব লাগিব কমন ল'লে হ'ব ইয়াতে এইটো লাইন আকৌ লিখি দিছোঁ 4x square minus 100x হয়নে এইটো মুখে কৰিব পাৰিবা 100x 15x plus 375 is equal to 0 ইয়াতে আমি কি ল'ব পাৰোঁ এটা 4x হয়নে x minus 25 minus 15 টো কমন ল'ব পাৰোঁ x minus 25 is equal to 0 এতেকে x minus 25 এটা আৰু এটা হৈছে x minus 15 এতেকে চোৱা আমি x ৰ মান উলিয়াও x minus 25 is equal to 0 or x 4x itu 4x minus 15 is equal to 0 ইয়াতে x is equal to minus 25 আছে ইয়াতে plus 25 হ'ব আকৌ ইয়াতে 4x টো ৰাখি থোৱা 15 টো minus আছে ইফালে আহিলে plus হ'ব x টো ৰাখি থোৱা 4 টো ইফালে লৈ যোৱা 15/4 এটো আমি সমস্তত লিখিব পাৰো যে 4 3 গুণ 12 আৰু বাকি থাকিব 3
এইটো হৈছে এইটো যিটো অসম্ভৱ অসম্ভৱ এইটো আমাৰ সমস্ত ওলাব নোৱাৰে গতিকে এতিয়া চোৱা সৰু নলীটোৰ সময় ল'ব সৰু নলীটোৰ কিমান সময় ল'ব 25 ঘণ্টা সময় ল'ব 25 ঘণ্টা আৰু ডাঙৰ নলীটোৰ সময় ল'ব ডাঙৰ নলীটোৰ সময় ল'ব 25ৰ পৰা 10 মাইনাছ কৰিলে কিমান হ'ব 15 ঘণ্টা তাৰমানে ডাঙৰ নলীটো এতিয়া আমি পানী ভৰাবলৈ সোনকালে ভৰি যাব হয়নে আৰু 10 ঘণ্টা সময় বেছি ল'ব সৰু নলীয়েদি চৌবাচ্চাটো পূৰণ কৰিবলৈ গতিকে এইটোৱে আমাৰ এনচাৰ তাৰে পিছত 10 নম্বৰ কুৱেশ্যনটো চোৱা এইটো মহীশূৰ আৰু বাংগালোৰৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় কম লয় দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ কম সময় লয় মাজৰ ষ্টেচনবোৰ সিহঁতে ৰোৱা সময়খিনি নধৰাকৈ বাৰু যদি দ্ৰুতবেগী ৰেলগাড়ীখন গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ 11 কিলোমিটাৰ বেছি ৰেলগাড়ী দুখনৰ গড় দ্ৰুতি উলিয়াব দিছে দেখিছানে প্ৰশ্নটো তোমালোকে ভালদৰে পঢ়ি চাবা কুৱেশ্যনটোতে গোটেইখিনি লুকাই আছে কিয়নো ইয়াতে মাজত ইমান কিলোমিটাৰ পথ ভ্ৰমণ কৰিছিল মহীশূৰ আৰু বাংগালোৰৰ মাজত পথ ভ্ৰমণ আছিল 132 কিলোমিটাৰ ইয়াৰে দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ কিমান ঘণ্টা কম আছিল বুলি কৈছে 1 ঘণ্টা সময় কম লয় বুলি কৈছিল গতিকে যদি দ্ৰুতবেগী ৰেলগাড়ীখনেই গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ 11 কিলোমিটাৰ বেছি হয় ৰেলগাড়ী দুখনৰ গড় দ্ৰুতি উলিওৱা একেবাৰে সহজ প্ৰথমতে চোৱা 10 নম্বৰটো চোৱা ধৰা হ'ল লিখি লোৱা ধৰা হ'ল যাত্ৰীবাহী ৰেলগাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনৰ গড় দ্ৰুতি প্ৰশ্নটো যেনেকৈ দিয়া আছে সেনেকৈ লিখিবা ধৰি ল'ব লাগিব আমি প্ৰথমতে যিহেতু আমাৰ দিয়া নাই 1 কিলোমিটাৰ কি পাৰ আৱাৰ হয়নে আৰু দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি কিমান বুলি কৈছে দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি কিমান বুলি কৈছে যে ৰেলগাড়ীতকৈ 11 কিলোমিটাৰ বেছি হয়নে 11 কিলোমিটাৰ পাৰ আৱাৰ এতেকে চোৱা এতেকে 132 কিলোমিটাৰ দূৰত্ব অতিক্ৰম যাত্ৰীবাহীখনৰ সময় লাগে অতিক্ৰম কৰিবলৈ দূৰত্ব অতিক্ৰম কৰিবলৈ যাত্ৰীবাহী ৰেলগাড়ীখনৰ সময় লাগে ইমান লিখি নাথাকোঁ অতিক্ৰম কৰিবলৈ যাত্ৰীবাহীৰ সময় লাগে যাত্ৰীবাহী ৰেলৰ সময় লাগে ইমান আমাৰ নাটে অলপ অলপ লিখি আমি শ্বৰ্টকাট কৰি যাম সময় লাগে 132/x ঘণ্টা হয়নে আকৌ 132 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ দ্ৰুতবেগী ৰেলৰ সময় লয় 132/x + 11 ঘণ্টা এতেকে বুজিছেনে এইখিনি গোটেইখিনি প্ৰশ্নত দিয়া আছে আমি বহাই ল'লোঁ এতেকে একৰ্ডিং টু কুৱেশ্যন এতেকে প্ৰশ্নমতে 132/x + 11 = 132/x - 1 1 ঘণ্টা সময় কি বুলি কৈছিল ইয়াতে চোৱা কুৱেশ্যনটোত কৈছে যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় কম লয় ঠিক চোৱা এইখিনি লৈ আহা 132
এক্স প্লাছ 11 টু প্লাছ হৈ আছে মাইনাছ 132 এক্স ইজিকেল টু -1। গতিকে ইয়াতে আমি 132 লসাগু ল'ব পাৰোঁ। 132 লসাগু ল'লে 1/x প্লাছ 11 মাইনাছ 1/x ইজিকেল টু -1। গতিকে 132টো ইয়াতে ঠিকেই থাকিব। ইয়াতে আমি লসাগু ল'ম x প্লাছ 11 ইনটু এক্স, ইয়াতে হ'ব x মাইনাছ x প্লাছ 11, x মাইনাছ x প্লাছ x কেঞ্চেল ইজিকেল টু 1। মাইনাছেৰে হৰণ কৰি এইটো আমি উঠাই দিলোঁ, এইটো মাইনাছেৰে হৰণ কৰি মাইনাছটো আমি উঠাই দিলোঁ হা। তাৰপিছত 132টো 11ৰ লগত ইনটু হ'ব 32 ইনটু 11, ইয়াৰ তলত এটা 1 আছে, সেইটো হ'ব x প্লাছ x ইনটু x স্কুৱেৰ প্লাছ 11x। ঠিক এইখিনি ঠিকেই আছে ইজিকেল টু 1। এইখিনি তোমালোকৰ ঠিকেই আছে। এতিয়া বজ্ৰপূৰণ কৰি দিয়া x স্কুৱেৰ প্লাছ 11x ইজিকেল টু 132 আৰু 11 ইনটু কৰিলে হ'ব 1452। এতিয়া চোৱা, এতিয়া আমি এইটো এইফালে লৈ আহিম, মাইনাছ হ'ব। ইয়াতে কৰোঁ চোৱা, ইয়াতে আমি এইটো এইফালে লৈ আহিম হয়নে। x স্কুৱেৰ প্লাছ 11x মাইনাছ 1452 ইজিকেল টু 0। গতিকে এইটোৱে আমাৰ আৰ্হিত কৰিব লাগে। আমাৰ এইটোত কি কৈছিল, দ্ৰুতবেগী গড় দ্ৰুতি উলিওৱা। এইখিনিয়ে হৈছে আমাৰ এনচাৰ, আমি আৰু কৰিব নালাগে। গতিকে এইটো আমাৰ ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজিকেল টু 0 আৰ্হিত পৰিছে। এতিয়া চোৱা, এইটো আৰ্হিত পৰিছে। গতিকে আমি এইটো উৎপাদক বিশ্লেষণ কৰিব লাগিব। চোৱা, এক্স স্কুৱেৰ প্লাছ এইটো আমি এক্স স্কুৱেৰৰ লগত 1 আছে, 1 ইনটু মানে 1452ক আমি পূৰণ কৰি 1452টোক আমি কি কৰিব লাগিব, উৎপাদকবোৰ উলিয়াব লাগিব। 11 উলিয়াব লাগে আমাক। চোৱা, প্ৰথমতে 2 দিয়ে কৰিলোঁ 7 2 6 হ'ব। তাৰপিছত 2 দিয়ে কৰিলোঁ 3 6 3, তাৰপিছত 3 দি কৰিলোঁ 1 2 1, 11 দি কৰিলোঁ 11। গতিকে 11 ইনটু 3 ইজিকেল টু 33 আৰু 2 ইনটু 2 4, 4 ইনটু 11 ইজিকেল টু 44, 44ৰ পৰা 33 গ'লে কিমান হ'ব, 11 হয়নে। গতিকে আমি এটা লিখিম 44x মাইনাছ 33x মাইনাছ 1452 ইজিকেল টু 0। ইয়াৰে এটা কমন ল'ব লাগিব, x কমন ল'লোঁ, x প্লাছ 44 মাইনাছ 33x প্লাছ 44 ইজিকেল টু 0। গতিকে এটা হৈছে x প্লাছ 44, আনটো হৈছে x মাইনাছ 33। গতিকে x ইজিকেল x প্লাছ 44 অৰ x মাইনাছ 33 ইজিকেল টু 0। গতিকে ইয়াতে প্লাছ আছে, গতিকে এইফালে আহিলে মাইনাছ 44 হ'ব। আকৌ ইয়াতে মাইনাছ আছে, x ইজিকেল টু প্লাছ 33 হ'ব। গতিকে নিৰ্ণয় কি হ'ব, আমাক প্ৰশ্নটোত কি দিয়া আছিল, প্ৰশ্নটোত দিয়া আছিল গতিকে নিৰ্ণয় যাত্ৰীবাহী ৰেলগাড়ীৰ দ্ৰুতি হ'ব কিমান কিলোমিটাৰ। নিৰ্ণয় যাত্ৰীবাহী ৰেলগাড়ীৰ দ্ৰুতি, গাড়ীৰ দ্ৰুতি হ'ব কিমান, 33 কিলোমিটাৰ পাৰ আৱাৰ। আৰু এটা লাইন সেইটো চাইডে লিখি দিওঁ, তোমালোকে সেইটো চিনি পাবানে নাই। আৰু এটা লাইন লিখিব লাগিব, উপায় নাই। আৰু এটা লাইন লিখিব লাগিব, আৰু দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতি হ'ব, ৰেলগাড়ীখনৰ দ্ৰুতি হ'ব 44 কিলোমিটাৰ পাৰ আৱাৰ। এইটোৱে হৈছে এনচাৰ। এতিয়া বুজি পাইছা। তাৰপিছত আমাৰ 4.3 অন্তিম কুৱেশ্যনটো হৈছে, 3 নম্বৰ কুৱেশ্যনটো হৈছে এইটো,
এইটো চোৱা দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটাৰ বাহুৰ পৰিমাণ উলিয়ায় ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো পৰীক্ষাত অহাৰ চান্স আছে দুটা বৰ্গৰ কালিৰ যোগফল 468 সেন্টিমিটাৰ ধুনীয়া কুৱেশ্যন এইটো চোৱা 11 নম্বৰ কুৱেশ্যনটো ধৰা হ'ল সৰু বৰ্গৰ তোমালোকে এইখিনি কৰাৰ আগতে এটা বস্তু মনত ৰাখিবা সাইডত লিখি দিওঁ মই মনত ৰাখিবা একেবাৰে ইম্পৰ্টেণ্ট বস্তু এইখিনি পৰিসীমা বৰ্গৰ পৰিসীমাই কি বৰ্গৰ পৰিসীমা ইজ ইকুৱেল টু 4 ইনটু বাহু হয়নে এটা বাহুৰ যোগ তাৰ লগত 4 আকৌ পৰিসীমা বাহু উলিয়াবলৈ হ'লে 4 এইফালে আহিলে কি হ'ব ডিভাইড হ'ব ইয়াতে ইনটু হৈ আছে ইয়াতে বাহু হৈ যাব হয়নে গতিকে বৰ্গৰ কালি কি কৈছে বৰ্গৰ পৰিসীমা আৰু বৰ্গৰ কালি বাহু স্কয়াৰ এইটো বস্তু মনত ৰাখিবা গতিকে ইয়াতে আমাক কি দিছে ধৰা হ'ল সৰু বৰ্গটো বাহু সৰু বৰ্গটোৰ বাহু কিমান x ধৰিম হয়নে এতেকে ডাঙৰ বৰ্গটোৰ বাহু কিমান হ'ব আমাৰ যেহেতু বৰ্গৰ এটা বাহু 4টা হয়নে মুঠ বাহু 4টা তাৰে যদি দিয়া থাকে যে ৰহিম আৰু ৰাম দুটাৰ হাতত মিলি 4 টকা আছে তাৰে ৰহিমৰ হাতত 1 টকা আছে তেতিয়াহ'লে ৰামৰ হাতত কিমান থাকিব নিশ্চয় 4ৰ পৰা 1 মাইনাছ কৰিব লাগিব নহয়নে গতিকে আমি কি কৰিব লাগিব 4 ইনটু পৰিসীমা চোৱা আমি কি কৰিব লাগিব 3 ওলাব হয়নে গতিকে এটা বাহু যদি আমি দিয়া আছে তেতিয়াহ'লে 4 ইনটু এটা বাহু x কিমান হ'ব 4x আৰু ডাঙৰ বৰ্গৰ পৰিসীমা ডাঙৰ বৰ্গৰ বাহু সৰু বৰ্গৰ বাহু আছিল x সৰু বৰ্গৰ পৰিসীমা এইটো ডাঙৰ বৰ্গ নহয় সৰু বৰ্গৰ পৰিসীমা হ'ল 4 ইনটু x হয়নে মই আকৌ কৰি দিছোঁ 11 নম্বৰটো এইখিনি কাটিব নালাগে তোমালোকে প্লিজ এইখিনি কাটিব নালাগে এইখিনি ভালকৈ লিখি ৰাখিবা মই চোৱা এনেকৈ ইয়াতে কৰি দিছোঁ এইখিনি কিন্তু মনত ৰাখিবা দেই প্লিজ কিবা অলপ ছোৱালীজনীৰ ওচৰত অহাৰ কাৰণে অলপ খেলি মেলি হৈ গ'ল চোৱা একো নাই মই কৰি দিছোঁ ধৰা হ'ল সৰু বৰ্গৰ বাহু কিমান x হয়নে এতেকে পৰিসীমা কিমান হ'ব এতেকে পৰিসীমা হ'ব 4 ইনটু x এই আমি পাইছিলোঁ হয়নে পৰিসীমা কি 4 ইনটু এটা বাহু গতিকে বাহু হ'লে x 4 ইনটু x হ'লে 4x আকৌ ডাঙৰ বৰ্গৰ পৰিসীমা ডাঙৰ বৰ্গৰ পৰিসীমা ইজ ইকুৱেল টু কি হ'ব 4x প্লাছ 24 এতেকে ডাঙৰ বৰ্গৰ বাহু ইজ ইকুৱেল টু 4x প্লাছ 24/4 এইটো বাহু ইজ ইকুৱেল টু কি আছিল পৰিসীমা বাই 4 এতেকে পৰিসীমাটো আমাৰ কিমান পৰিসীমাটো ইমান ওলাইছে পৰিসীমাটো ওপৰত আৰু পৰিসীমা বাই 4 ইয়াতে পৰিসীমা বাই 4 ইয়াতে পৰিসীমাটো লিখি ল'লোঁ ডাঙৰ বৰ্গৰ পৰিসীমা এইখিনি গতিকে ডাঙৰ বৰ্গৰ বাহু এতেকে বাহু ইজ ইকুৱেল টু কি আছিল পৰিসীমা বাই 4 গতিকে আমি পৰিসীমাৰ মানখিনি বহাই দি বাই 4 বহাইছোঁ এতিয়া এইখিনি কৰা ইয়াতে 4 এটা কমন লোৱা x প্লাছ 6 ইয়াতে 4 কেঞ্চেল x প্লাছ 6 হয়নে এতিয়া আমি আহিম প্ৰশ্নমতে আমাৰ এতিয়া দুটা বাহু ওলাই গ'ল এটা হৈছে
x আনটো হৈছে x + 6 এতিয়া আমাক প্ৰশ্নত কি কৈছিল প্ৰশ্নটো পঢ়িবা ভালকৈ দুটাৰ বৰ্গৰ কালিৰ যোগফল বৰ্গ কৰিব লাগিব কিয় যোগ কৰি কিমান ওলাব লাগিব 4 6 8 চোৱা প্ৰশ্নমতে বৰ্গ x² + x + 6x হোল স্কুৱেৰ = 4 6 8 বুজি পাইছানে বৰ্গৰ সৰু বাহুৰ বৰ্গ আৰু ডাঙৰ বৰ্গৰ বাহু দুটাৰ বৰ্গৰ যোগফল কিমান হৈছে 4 6 8 এইটো বৰ্গ কৰিছোঁ এইটো বৰ্গ কৰিছোঁ মাজতে যোগ কৰিছোঁ ইয়াতে 4 6 8 ওলাইছে এতিয়া ইয়াত আমি a + b হোল স্কুৱেৰৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰিম চোৱা x² + a² + twice ab + b² = 4 6 8 okay x² twice x² plus 2 into 6 12x plus 6 into 6 36 এইটো এইফালে লৈ আহা প্লাছ আছে 4 6 8 টো এইফালে আহিলে মাইনাছ তাৰে নেক্সট এইফালে পেজত লিখিছোঁ তাৰে পিছত twice x² plus 12x plus 36 minus 4 6 8 এইটো লাইন আকৌ একবাৰ লিখি দিলোঁ যিহেতু পেজটো উল্টালোঁ চোৱা এতিয়া twice x² plus 12x 36 ক'লে কিমান হ'ব মাইনাছ থাকিব হয়নে ডাঙৰটোৰ আগত মাইনাছ আছে 432 = 0 ইয়াতে আমি এটা কমন ল'ব পাৰোঁ 2 কমন ল'লে x² plus 6x minus 2 2 গুণ 4 2 1 গুণ 2 আৰু 2 6 গুণ 12 = 0 দুইটো এইফালে পূৰণ হৈ আছে এইফালে লৈ যাম হৰণ হ'ব 0ৰ লগত দুইটো হৰণ হ'লে 0 হৈ যাব এতিয়া আমি এইটোৰ উৎপাদক বিশ্লেষণ কৰিব লাগে ইয়াতে এটা এক আছে হয়নে 2 1 6ক উৎপাদক বিশ্লেষণ কৰিলে আমি কি উলিয়াম প্ৰথমতে 2 1 0 2 8 গুণ 16 2 5 গুণ 10 2 4 গুণ 8 2 2 গুণ 4 2 7 গুণ 14 চোৱা থাকিব লাগিব 6 3 9 গুণ 27 6 থাকিব লাগিব হয়নে 2 2 গুণ 4 4 3 গুণ 12 আৰু 9 2 গুণ 18 18 পৰা 12 গ'লে 6 মিলি গৈছে x² plus 18x minus 12x যিহেতু ডাঙৰটো প্লাছ আছে মাইনাছ 216 = 0 ইয়াতে এটা x কমন লোৱা x plus 18 আকৌ মাইনাছ 12 এটা কমন লোৱা x plus 18 = 0 গতিকে এটা ওলাল আমাৰ x plus 18 আৰু এটা হৈছে x minus 12 = 0 এতিয়াকে চোৱা x plus 18 = 0 or x minus 12 = 0 ইয়াতে x plus ইয়াতে 18 আছিল প্লাছ এইফালে গৈ মাইনাছ হ'ল যেটো আমাৰ অসম্ভৱ আকৌ ইয়াতে আছে মাইনাছ x = মাইনাছ গুছি প্লাছ হ'ব 12 এতেকে আমি পাই গলো এতেকে আমি লিখিব পাৰো যে শেষত সৰু বৰ্গৰ বাহু সৰু বৰ্গটোৰ বাহু কিমান হ'ব 12 এককটো কি আছিল আমাৰ যোগফল মিটাৰ 12 মিটাৰ আৰু ডাঙৰ বৰ্গ ডাঙৰটো আছিল x plus 6 ডাঙৰ বৰ্গৰ বাহু বৰ্গটোৰ বাহু হ'ব x plus 6 মানে 12 plus 6 = 18 মিটাৰ গতিকে এইখিনিয়ে হৈছে আমাৰ 11 নম্বৰটোৰ এনসাৰ গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিঅ'বোৰ শ্বেয়াৰ কৰা যদি কিবা বুজি নোপোৱা মোক কমেণ্ট সেকশ্যনত জনাবা তোমালোকে যিমান ভিডিঅ'টো যিমান চোৱা যিমান সাবস্ক্ৰাইব কৰিবা মই ইমান ভিডিঅ' বনাবলৈ উৎসাহ পাম যেহেতু মই নতুন নতুন ভিডিঅ'বোৰ বনাই আছোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ থ্যাংক ইউ ফৰ ৱাচিং